মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 27 জুলাই 2025, শাওণ মাহৰ 10 তাৰিখ, দিন দেওবাৰ, শুক্লপক্ষৰ তৃতীয়া তিথি, নক্ষত্ৰ মঘা, চন্দ্ৰ ৰাশি সিংহ ৰাশি, যোগ ব্যাতিপাত যোগ, সূৰ্য উদয় পুৱা 4:49, সূৰ্যাস্ত নিশা 6:08। ৰাহু কাল যদি চোৱা হয় 4:30 পৰা 6 বজালৈ থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱায় যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 27 জুলাই দেওবাৰ, গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। দেওবাৰে সূৰ্যদেৱক পূজা কৰিবলৈ মহত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি দেওবাৰে ভগৱান সূৰ্যক পূজা কৰিলে জীৱনত সন্মান বজাই ৰাখে। জ্যোতিষৰ হিচাপ অনুসৰি 27 জুলাই কিছু ৰাশিৰ বাবে অতি শুভ হ'ব, আনহাতে কিছুমান ৰাশিয়ে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জানো আহক 27 জুলাই কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, গতিকে জানো আহক জুলাই মাহত 27 জুলাই মেঘ ৰাশিৰ পৰা মীন ৰাশি দিনটো কেনেকুৱা হ'ব। প্ৰথমতে যদি চোৱা হয় মেঘ ৰাশি, প্ৰকৃতি যদি চোৱা হয় উৎসাহী আৰু ৰাশিৰ প্ৰভু যদি চোৱা হয় মংগল গ্ৰহ। শুভ ৰং আপোনাৰ ৰঙা। আজি আপোনাৰ সুনাম আৰু সন্মান বাঢ়িব। যিকোনো কামত নিয়ম নীতিৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। খৰখেদা কৰাৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। কোনোবা এটা বিষয়ত ভাই ভনীৰ লগত কাজিয়াও হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ স্বাস্থ্যৰ কিছু উত্থান পতন হ'ব, যাৰ বাবে আপুনি কামৰ প্ৰতি প্ৰবলতা কম অনুভৱ কৰিব। অবিবাহিত জাতক জাতিকাই নিজৰ সংগীক লগ পাব পাৰে। ক'ৰবাত ফুৰিবলৈ যাব পাৰি। বন্ধু বান্ধৱীৰ সৈতে পাৰ্টিও কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি, প্ৰকৃতি যদি চোৱা হয় ৰোগী আৰু ৰাশিৰ প্ৰভু যদি চোৱা হয় শুক্ৰ। শুভ ৰং যদি চোৱা হয় গোলাপী। আজি আপোনাৰ বাবে এক সুখৰ দিন হ'বলৈ গৈ আছে। কোনোবা শুভ উৎসৱ অংশগ্ৰহণ কৰিব পাৰে। আপুনি কোৱা কথা এটাত মাৰ খং উঠিব পাৰে। যিকোনো আপুনি আইনী বিষয়ত সাৱধান হ'ব লাগিব। শ্বেয়াৰ বজাৰৰ সৈতে জড়িত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে দিনটো ভাল হ'বলৈ গৈ আছে। আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব আৰু কিছুমান কামৰ সন্দৰ্ভত আপোনাৰ মনত অস্থিৰতা আহিব। ধৈৰ্য আৰু সাহসেৰে আপোনাৰ কামৰ সৈতে মোকাবিলা কৰিব লাগিব। আপোনাৰ যিকোনো পুৰণি ভুল উন্মোচিত হ'ব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশি যদি প্ৰকৃতি যদি চোৱা হয় কৌতূহলী ৰাশিৰ প্ৰভু। শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে অনুকূল দিন হ'বলৈ গৈ আছে। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা চমকপ্ৰদ উপহাৰ পাব। বয়োজ্যেষ্ঠক সন্মান কৰিব লাগিব। দেউতাই হয়তো আপোনাক কামৰ সম্পৰ্কে কিছু পৰামৰ্শ দিব। কিছু নতুন কাম কৰাৰ কথা ভাবিব পাৰে। প্ৰপাৰ্টি ডিলিং কৰা মানুহে হয়তো এটা ডাঙৰ কথা চূড়ান্ত কৰিব। বিৰোধীৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো ধৰণৰ বিনিয়োগ নকৰিব। আপুনি আপোনাৰ সন্তানক মূল্যবোধ আৰু পৰম্পৰাৰ পাঠ শিকাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় আৱেগিক। ৰাশিৰ প্ৰভু চন্দ্ৰ। শুভ ৰং বগা। আজি আপোনাৰ বাবে কিছু ডাঙৰ কৃতিত্ব কঢ়িয়াই আনিবলৈ গৈ আছে। তেজৰ সম্পৰ্ক শক্তিশালী হ'ব। আপোনাৰ পৰিয়ালত চলি থকা সমস্যাবোৰ আপুনি বহু পৰিমাণে সমাধান কৰিবলৈ চেষ্টা কৰিব। কিছুমান নতুন মানুহৰ লগত আপোনাৰ যোগাযোগ বৃদ্ধি কৰিব। ইটোৰ পিছত সিটো ভাল খবৰ শুনিবলৈ পাব। কিন্তু টকা সম্পৰ্কীয় কিছুমান সমস্যাক লৈ আপুনি টেনচনত থাকিব। আপোনাৰ কামত কিবা এটা সমস্যাৰ বাবে অলপ চিন্তিত হৈ পৰিব। কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। প্ৰকৃতি যদি চোৱা হয় আত্মবিশ্বাসী। ৰাশিৰ প্ৰভু যদি চোৱা হয় সূৰ্য।
শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে আত্মবিশ্বাসেৰে ভৰা দিন হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব। আপোনাৰ এটা ইচ্ছা পূৰণ হোৱাৰ বাবে আপুনি বহুত সুখী হ'ব। ব্যক্তিগত বিষয়ত আপোনাৰ কাৰ্যকলাপ বৃদ্ধি পাব। কিছুমান নতুন মানুহৰ লগত বন্ধুত্ব গঢ়িব পাৰিব। আপোনাৰ পুৰণি বন্ধু এজনে হয়তো বহু দিনৰ মূৰত লগ কৰিবলৈ আহিব। চৰকাৰী আঁচনি এখনত ধন বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। অনলাইন ব্যৱসায় কৰা মানুহে হয়তো ডাঙৰ অৰ্ডাৰ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ যদি প্ৰকৃতি যদি চোৱা হয় কঠোৰ পৰিশ্ৰমী। ৰাশি প্ৰভু যদি চোৱা হয় বুধ গ্ৰহ। শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে এক বৃহৎ সম্পত্তিৰ লক্ষণ। আপোনাৰ ঘৰত কোনোবা অতিথি আহিব পাৰে। যদি আপোনাৰ কোনো পেণ্ডিং ডিল আছিল তেন্তে ইয়াক চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। ৰাজনীতিৰ দিশে আগবাঢ়ি যোৱা মানুহবোৰ অলপ সাৱধান হ'ব লাগিব। খৰচ সীমিত কৰক, নহ'লে ভৱিষ্যতে টকাৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। একে সময়তে বহু কাম কৰিবলগীয়া হোৱাৰ বাবে আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আপোনাৰ যদি চোৱা হয় প্ৰকৃতি যদি চোৱা হয় সুষম। আজি আপোনাৰ ৰাশি প্ৰভু শুক্ৰ আৰু শুভ ৰং গোলাপী। কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। সকলো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰিব। কোনো কামত অসাৱধান নহ'ব। ভাল খাদ্য উপভোগ কৰিব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। নতুন চাকৰি পালে বহুত সুখী হ'ব। আপোনাৰ পত্নীৰ লগত কোনো কথাত কাজিয়া হ'ব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে শেষ কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় ৰহস্যময় প্ৰকৃতিত থাকে আৰু ৰাশিৰ প্ৰভু যদি চোৱা হয় মংগল গ্ৰহ। শুভ ৰং আপোনাৰ ৰঙা। আজি সামাজিক ক্ষেত্ৰত কাম কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। আপোনাৰ সুনাম আৰু সন্মান বাঢ়িব। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। কামৰ ক্ষেত্ৰত দিনটো ভাল হ'বলৈ গৈ আছে। কাৰো পৰা ধন ধাৰ লোৱাৰ পৰা বিৰত থাকক, নহ'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি পৰিয়ালৰ কোনো সদস্যই কামৰ সন্দৰ্ভত আপোনাৰ পৰা কিবা পৰামৰ্শ বিচাৰে তেন্তে অলপ চিন্তা কৰিহে তেওঁক যিকোনো পৰামৰ্শ দিয়ক। পৰিয়ালৰ যিকোনো পূজাৰ আয়োজনৰ বাবে পৰিৱেশ সুখদায়ক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় দয়ালু। ৰাশিৰ প্ৰভু যদি চোৱা হয় গুৰু। শুভ ৰং হালধীয়া। ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। কিছুমান মনোৰঞ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। জ্যেষ্ঠ সদস্যসকলৰ পৰা যথেষ্ট সমৰ্থন পাব। ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ বৰ আগ্ৰহ থাকিব। যদি আপুনি আপোনাৰ সন্তানক কোনো দায়িত্ব দিয়ে তেন্তে তেওঁলোকে সেই দায়িত্ব পালন কৰিব। নতুন কিবা এটা কৰাৰ আপোনাৰ প্ৰচেষ্টা ফলপ্ৰসূ হ'ব। যদি টকাৰ সন্দৰ্ভত কিবা সমস্যা হৈছিল তেন্তে সেইটো যেন নোহোৱা হৈ গৈছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতিৰ যদি চোৱা হয় অনুশাসিত আৰু ৰাশিৰ প্ৰভু যদি চোৱা হয় হানি আৰু শুভ ৰং নীলা। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বাবে এটা ভাল দিন হ'বলৈ গৈ আছে। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যদি আপোনাৰ কোনো কাম টকাৰ বাবে বাকী আছিল তেন্তে সেইটো সম্পূৰ্ণ হ'ব পাৰে। আপুনি হয়তো কিছুমান পূৰ্বপুৰুষৰ সম্পত্তি পাব। জ্যেষ্ঠ সদস্যৰ সংগ প্ৰচুৰ পৰিমাণে পাব। কামত গাফিলতিৰ পৰা আঁতৰি থাকিব লাগিব আৰু পৰিয়ালত চলি থকা সমস্যাই পুনৰ মূৰ তুলিব, যাৰ ফলত আপোনাৰ উত্তেজনা বৃদ্ধি পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। কুম্ভ ৰাশি প্ৰকৃতি যদি চোৱা হয় মানৱীয়। ৰাশি যদি প্ৰভু যদি চোৱা হয় শনিদেৱ আৰু শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে অংশীদাৰিত্বৰে কাম কৰাৰ এটা ভাল দিন হ'ব। আইনী বিষয়ত নতুন পথ বিচাৰি পাব। আপোনাৰ ঘৰত হয়তো শুভ অনুষ্ঠানৰ আয়োজন কৰা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অৱহেলা আপোনাৰ বাবে সমস্যা হৈ পৰিব পাৰে। আন কাৰোবাৰ কথাৰ অপ্ৰয়োজনীয়ভাৱে কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব। পঢ়া শুনাত কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ বাবে ভাল হ'ব। অভিভাৱকৰ আশীৰ্বাদত আপুনি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মীন ৰাশি। মীন ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় সংবেদনশীল। ৰাশি প্ৰভু বৃহস্পতিদেৱ। শুভ ৰং সেউজীয়া। আজি চাকৰিত পদোন্নতিৰ বাবে ভাল দিন হ'ব। আপুনি আপোনাৰ কামেৰে নিজৰ বাবে এটা ভাল ঠাই সৃষ্টি কৰিব, যিয়ে আপোনাক অগ্ৰগতি প্ৰদান কৰিব।
আপোনাৰ প্ৰভাৱ আৰু গৌৰৱ বাঢ়িব, কিন্তু ইয়াৰ ফলত আপোনাৰ বাবে কিছুমান শত্ৰুৰ সৃষ্টিও হ'ব পাৰে। কাৰো প্ৰতি নেতিবাচক চিন্তা মনত ৰাখিব নালাগে। ব্যৱসায়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব, আৰু আপোনাৰ যিকোনো ভুলৰ বাবে দেউতাকে আপোনাৰ ওপৰত খং উঠিব পাৰে। ল'ৰা ছোৱালীয়ে হয়তো পঢ়া শুনাৰ বাবে আন ঠাইলৈ যাবলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, গতিকে আজি এয়া আছিল আজি দেওবাৰৰ দিনটোৰ ৰাশিৰ ফলাফল। প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক এটা আৰু আজি আপোনালোকে কমেণ্ট এটা কৰি, আৰু যদিহে চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।